বন্ধুসকল, সমুদ্ৰ তীৰৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত মাছ সাগৰত ভাহি থকা এখন বিশাল ক্ষেত্ৰ, যাৰ মূল কাম হৈছে তেল আৰু গেছ উৎপাদন কৰা, য'ত সকলোৱে গোটেই সপ্তাহ জুৰি 24 ঘণ্টাই নীৰৱে কাম কৰি যায়। মূলতঃ বিশ্বৰ জনসংখ্যাৰ বাবে তৈলজাত সামগ্ৰীৰ চাহিদা পূৰণৰ অৰ্থে এই তেল শোধনাগাৰ আৰু গেছ কূপসমূহত বিলিয়ন বিলিয়ন বেৰেল তেল আৰু গেছ উৎপাদিত হয়। কিন্তু কেতিয়াবা ভাবি চাইছেনে যে সমুদ্ৰ তীৰৰ পৰা হাজাৰ হাজাৰ মাইল দূৰৈত যিসকলে এই তেল শোধনাগাৰসমূহত কাম কৰে, দিনৰ পাছত দিন, মাহৰ পিছত মাহ ধৰি তেওঁলোকৰ দৈনন্দিন জীৱন কেনে হয়, কিদৰে তেওঁলোকে প্ৰতিটো মুহূৰ্ততে ভয়ানক বিপদকো নেওচি নিৰ্বিঘ্নে কাম কৰি যায়। তেনেহলে আহকচোন আমি প্ৰথমে চাই লওঁ অইল ৰিগসমূহত কাম কৰা প্ৰতিজন কৰ্মীৰ ডেঞ্জাৰাছ ডেইলি ৰুটিন। সৰ্বপ্ৰথমে আমি জনা দৰকাৰ যে তেলৰ ৰিগত কটোৱা জীৱন কোনো বিলাসবহুল জীৱন নহয়। প্ৰকৃততে এয়া এনে এটি ঠাই য'ত প্ৰতিদিনে মানুহে নিজৰ জীৱন বিপদাপন্ন কৰি কাম কৰি যায়। হয়তো এইবোৰ বঢ়াই কোৱা বুলি ভাবিব পাৰে আপুনি, কিন্তু সঁচাকৈয়ে এই তেলৰ ৰিগবোৰত কাম কৰা আৰু জীৱন অতিবাহিত কৰা এই দুয়োটাই অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ আৰু বিপদজনক। তেলৰ ৰিগত কাম কৰা যিকোনো এজন শ্ৰমিকৰ দৈনন্দিন ৰুটিন দেখিলে বুজা যায় যে এয়া আচলতে কিমান বেছি অসুৰক্ষিত। অইল ৰিগত কাম কৰাৰ বাবে এজন ব্যক্তিয়ে নিশ্চিতভাৱে উপযুক্ত পোছাক পিন্ধাটো বাধ্যতামূলক। সেইবাবে ৰিগত প্ৰৱেশ কৰাৰ সময়ত নতুন ক্ৰু সদস্যসকলক সুৰক্ষিত চশমা, হেলমেট, প্ৰতিৰক্ষামূলক পোছাক আৰু ষ্টীলৰ বুট দিয়া হয়। ইয়াৰ উপৰিও কাম আৰম্ভ হোৱাৰ আগত আৰু কাম চলি থকা অৱস্থাত কৰ্মীসকলে এটা নিৰ্দিষ্ট ৰুটিন মানি চলিব লাগে। এই অইল ৰিগ কৰ্মীসকলে সাধাৰণতে ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া খোৱাৰ বাবে বিৰতিসহ 8 পৰা 12 ঘণ্টাৰ শ্বিফ্টত কাম কৰে। এজন শ্ৰমিকে নাইট শ্বিফ্টতো কাম কৰিব লাগে, যিহেতু 24 ঘণ্টা নন ষ্টপ আৰু সপ্তাহৰ 7 দিন সকলোবোৰ অবিৰতভাৱে চলি থাকে। এইবোৰ অত্যন্ত কঠিন আৰু অক্লান্ত পৰিশ্ৰমৰ কাম যেন লাগিলেও ভাল কথাটো হ'ল এয়ে যে 2 সপ্তাহৰ কাম কৰাৰ পিছতে শ্ৰমিকসকলে পায় 3 সপ্তাহৰ ছুটি। ইয়াৰ বাহিৰেও ৰিগত থকা সময়ত শ্ৰমিকসকলে খোৱা বোৱা, কাপোৰ ধোৱা, থকাৰ ঠাই আদিক লৈ চিন্তা কৰাৰ প্ৰয়োজন নহয়। অইল ৰিগসমূহত সাধাৰণতে ধূম্ৰপানৰ বাবে এটি আছুতীয়া ঠাই থাকে আৰু তাত ধূম্ৰপায়ীসকলক লাইটাৰো দিয়া হয়। ধূমপান এলেকাৰ বাহিৰত এই লাইটাৰবোৰ ব্যৱহাৰ কৰা নিষেধ। কাৰণটো আপুনি জানিব পাৰিছেই। ইয়াৰ বাহিৰেও চিনেমা চোৱাৰ ব্যৱস্থা, প্ৰতিটো ৰুমতে টেলিভিছন, এক্সাৰচাইজ কৰাৰ বাবে জিম, খেলা ধূলা কৰাৰ বাবে সুবিধা আৰু ইণ্টাৰনেট সংযোগৰ সৈতে কম্পিউটাৰো থাকে। এইবোৰ শুনিলে হয়তো আপুনি ভাবিব পাৰে যে অইল ৰিগত থকা প্ৰতিজন ইঞ্জিনিয়াৰ, ডাক্তৰ, কেটাৰিং কৰ্মী আৰু অন্যান্য কৰ্মীসকলৰ বাবে এই জীৱন খুবেই আনন্দদায়ক। কিন্তু নহয়, তেওঁলোক প্ৰত্যেকৰে ইয়াত সময় পাৰ হয় অত্যন্ত বিপদৰ মাজেৰে। সেইবাবে এই কৰ্মীসকলক সকলো সময়তে সতৰ্ক হৈ থকাৰ আৰু সতৰ্কতাৰে কাম কৰাৰ নিৰ্দেশ দিয়া হয়। অইল ৰিগ কৰ্মীসকলৰ কামৰ সময় নিৰ্ভৰ কৰে তেওঁলোক কেতিয়া ৰিগলৈ আহি পায় আৰু তাৰে কামৰ পৰিস্থিতিৰ ওপৰত। সাধাৰণতে কৰ্মীসকল ৰিগলৈ আহি পোৱাৰ পিছদিনাৰে পৰা 12 ঘণ্টা কাম আৰু 12 ঘণ্টা জিৰণি লোৱাৰ সুযোগ পায়। যিহেতু কৰ্মীসকল ৰিগত এইদৰে 2 সপ্তাহতকৈ বেছি সময় থাকিব লাগে, সেইবাবে কোম্পানীৰ বিশেষ দায়িত্ব থাকে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য যাতে ঠিকে থাকে সেয়া নিশ্চিত কৰা। যদিও কোনোবাই ভাবিব পাৰে যে 12 ঘণ্টা অবিৰতভাৱে কাম কৰাটো খুবেই কষ্টকৰ, কিন্তু এইটোও বুজিব লাগিব যে বাকী সময়খিনি যে তেওঁলোকে বিশ্ৰাম লৈ কটায় সেইখিনিও তেওঁলোকৰ ৱৰ্কিং আৱাৰ্ছৰ ভিতৰতেই ধৰা হয়। অৰ্থাৎ ৰিগত কটোৱা 24 ঘণ্টা তেওঁলোকৰ কামৰ সময়ৰ ভিতৰতেই ধৰা হয়। প্ৰতিজন কৰ্মীয়ে সময়ৰ হিচাপ কৰি শিডিউল মানি চলে, যাতে কোনোপধ্যে এটা মুহূৰ্তও অপচয় নহয়। কাৰণ এটা ৰিগত কাম কৰাৰ সময় আৰম্ভ হয় ঠিক মাজৰাতিৰ পৰা আৰু চলি থাকে সম্পূৰ্ণ 24 ঘণ্টা ধৰি। এইবোৰ কিদৰে হয় আহকচোন সংক্ষেপে চাই লওঁ। নিশাৰ শ্বিফ্টত কাম কৰাৰ সময়ত প্ৰতিজন কৰ্মীয়ে নিজৰ যন্ত্ৰপাতি লৈ কামৰ প্ৰস্তুতিত লাগি যায়। ইয়াৰ পাছত মাজৰাতি তেওঁ নিজৰ প্ৰথমটো আহাৰ গ্ৰহণ কৰে। তাৰ পাছত কামলৈ গৈ দিনটোৰ নিৰ্দেশনা লয়। কেইঘণ্টামান কাম কৰাৰ পাছত প্ৰথম বিৰতি দিয়া হয় নিশা 2 বজাত। তাৰ পাছত দ্বিতীয় বিৰতি দিয়া হয় পুৱা 4 বজাত আৰু দ্বিতীয় আহাৰ দিয়া হয় পুৱা 6 বজাত। ইয়াৰ পাছত 8 বজাত কিছু ব্যক্তিগত কামৰ বাবে তেওঁলোকক সময় দিয়া হয়। তাৰ পাছত তৃতীয়টো বিৰতি দিয়া হয় 10 বজাত আৰু চতুৰ্থটো বিৰতি দিয়া হয় দুপৰীয়া 12 বজাত। দুপৰীয়া 2 বজাত তেওঁলোকক আৰু এবাৰ আহাৰ দিয়া হয় আৰু সম্পূৰ্ণ শ্বিফ্টটো শেষ হয় 3:30 বজাত। ইয়াৰ পাছত শোৱাৰ আগে কৰ্মীসকলে পিছদিনাৰ বাবে প্ৰস্তুতি কৰিব লাগে, লগতে আন কৰ্মীসকলৰ লগত যোগাযোগ কৰা, নিশা পাতলীয়া কিবা খোৱা আৰু পৰিয়ালৰ লগত যোগাযোগ কৰাৰো সময় দিয়া হয়। ইয়াৰ বাহিৰেও
বাহিৰেও এই অইল ৰিগসমূহত বহুতো শিক্ষামূলক কাম আৰু কোৰ্সো কৰোৱা হয় কাৰণ অইল ৰিগৰ কাম যেই মানুহে কৰিব নোৱাৰে ইয়াৰ বাবে সেই বিষয়ে নিশ্চিতকৈ ভাল জ্ঞান থকাটো জৰুৰী কাৰণ তাত যিসমূহ মেচিন ব্যৱহাৰ কৰা হয় সেইবোৰ অন্যান্য ইণ্ডাষ্ট্ৰীতকৈ সম্পূৰ্ণ পৃথক আপুনি হয়তো ইমান পৰে বুজি পাইছে যে ইয়াৰে কামবোৰ কিমান বেছি বিপদজনক কিন্তু ভাল কথাটো হৈছে এয়ে যে ইমান বিপদজনক কামৰ বিনিময়ত তেওঁলোকৰ পাৰিশ্ৰমিক কিন্তু একেবাৰে কম নহয় যেনে বিশেষ ড্ৰিলিং ইঞ্জিনিয়াৰসকলে আটাইতকৈ বেছি উপাৰ্জন কৰে বছৰি প্ৰায় $2 লাখ অৰ্থাৎ 2 কোটি টকাৰো অধিক ইয়াৰ বাহিৰেও আটাইতকৈ তলৰ বা এন্ট্ৰি লেভেল পজিশনৰ শ্ৰমিকসকলে প্ৰায় $40,000 পৰা $60,000 অৰ্থাৎ 30 লাখৰ পৰা 50 লাখ টকা উপাৰ্জন কৰে প্ৰতি বছৰে আনকি কোম্পানীৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ বাবে বাসগৃহ আৰু তাৰ লগতে আন বহুতো সা-সুবিধাও থাকে ইয়াৰ লগতে আছে সম্পূৰ্ণ ইন্স্যুৰেন্স ব্যৱস্থাও সঁচা ক'বলৈ গ'লে অইল ৰিগৰ কাম কৰা যিমান বেছি কঠিন তাৰ লগতে কিন্তু ইয়াত অফুৰন্ত সা-সুবিধাও পোৱা যায় ওয়াৰ্কাৰসকলে যথেষ্ট এডভান্স মেচিনত কাম কৰাৰ সুযোগ পায় পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁলোকে 2-3 সপ্তাহ অবিৰত কাম কৰি একেই পৰিমাণৰ ছুটি পাই নিজৰ পৰিয়ালৰ লগত সময় কটাবলৈ কামৰ লগতে তেওঁলোকে জিৰণি লোৱাৰো যথেষ্ট সময় পায় সেইবাবে এডভেঞ্চাৰ প্ৰেমীসকলৰ বাবে অইল ৰিগত কাম কৰাটো যেন এটা সপোনৰ দৰে কাৰণ ইয়াত কষ্ট কৰিলে যথেষ্ট বেছি উপাৰ্জন কৰাও সম্ভৱ আৰু এডভেঞ্চাৰ প্ৰেমীসকলেতো বিপদৰ লগত খেলি ভালেই পায় গতিকে ইয়াতকৈ বেছি ৰোমাঞ্চকৰ কামনো আৰু কি হ'ব পাৰে তেওঁলোকৰ বাবে